নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে কা বিৰোধী নেতা শৃংখল চলিহাৰ উদ্যোগত শীঘ্ৰে আন এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ'ব অসমত। ৰাজনৈতিক দল খোলাৰ ধাৰাবাহিকতা অব্যাহত আছে। 2021 চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ অসমত দেখিবলৈ পোৱা যাব বহুকেইটা আঞ্চলিক ৰাজনৈতিক দল। ইটোৰ পিছত সিটো ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিছে অসমত। অহা 10 ছেপ্টেম্বৰত অসমত জন্ম লাভ কৰিব আৰু এটা নতুন ৰাজনৈতিক দলে। বৰ্তমান একাংশ বুদ্ধিজীৱীৰে গঠিত পৰামৰ্শদাতা কমিটিৰ সৈতে এই দলটো সন্দৰ্ভত আলোচনা কৰি থকা হৈছে। কিন্তু কোনে খুলিব এই ৰাজনৈতিক দলটো? এই নতুন ৰাজনৈতিক দলটো গঠন কৰিব বীৰ লাচিত থানা অসমে। গুৱাহাটীত অনুষ্ঠিত সাধাৰণ সভাত হোৱা সিদ্ধান্ত মৰ্মে বীৰ লাচিত থানা অসমত জন্ম দিব এটা নতুন ৰাজনৈতিক দল। অহা 10 দিনৰ ভিতৰত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব এই নতুন ৰাজনৈতিক দলটোৱে। সোমবাৰে বিয়লি যোৰহাটত সংগঠনটোৰ সাংগঠনিক সম্পাদক শৃংখল চলিয়াই সংবাদ মাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰে। কিন্তু অসমত পৃথকে পৃথকে আঞ্চলিক দল খুলিবলৈ লোৱা হৈছে কিয়? কিয় সকলো আঞ্চলিক শক্তি একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে? ইয়াৰ উত্তৰত শৃংখল চলিয়াই এনেদৰে কয়, সকলো সংগঠন তথা দলেই নিজৰ নিজৰ পৰিচয় বিচাৰে, সেয়েহে পৃথকে ৰাজনৈতিক দল খোলা হৈছে। কিন্তু আমাৰ মাজত আলোচনা হৈছে। আছু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমত যিমানকেইটা আঞ্চলিক ৰাজনৈতিক দল হ'ব, আমি সকলোৱে একেলগে মিলি কাম কৰিম। আমি য'তেই যাওঁ ৰাইজে সোধে যে এইবাৰ নিৰ্বাচনত নতুন চিনত ভোট দিবলৈ পামনে? সেয়েহে আমি ৰাজনৈতিক ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছোঁ। ইমানকেইটা আঞ্চলিক ৰাজনৈতিক দলে অসমত আত্মপ্ৰকাশ কৰাৰ পিছত নিৰ্বাচনৰ বাবে পুঁজিৰ যোগাৰ কেনেকৈ হ'ব? এই প্ৰশ্নৰ উত্তৰত শৃংখল চলিয়াই কয় যে অসমৰ জাতীয়তাবাদত বিশ্বাসী ৰাইজে তেওঁলোকক পুঁজিৰ যোগান ধৰিব। উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবই নতুন দলটোৱে। এই দলটোৱে সমৰ্থন আগনবঢ়াই কংগ্ৰেছ আৰু AIUDFক। কোনো ক্ষেত্ৰতে আমি কংগ্ৰেছ আৰু AIUDFক সমৰ্থন নকৰোঁ। উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে আমাৰ প্ৰাৰ্থী থাকিব। মই সংগঠনৰ বিষয় বাবদে থাকিম, প্ৰত্যক্ষৰ ৰাজনীতিত যোগ নিদিওঁ, শৃংখল চলিয়াই এইদৰে কয়। বিধানসভা নিৰ্বাচনলৈ আৰু প্ৰায় 7 মাহ বাকী আছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি কৰা আন্দোলন তথা ইয়াৰ পাছৰ ঘটনা পৰিঘটনাসমূহ সাধাৰণ লোকসকলে দেখিলে নতুনকৈ জন্ম লাভ কৰা এই দলসমূহক অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া নিৰ্বাচনৰ সময়তে প্ৰকাশ পাব। অৱশ্যে তেতিয়ালৈ হয়তো অসমৰ ৰাজনৈতিক সমীকৰণত বহু সালসলনি ঘটিব। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ KK ছাৰ, মোহন, মণিবৌ, ৰাকেশকে ধৰি বহুকেইজন কলাকুশলী। কৰোনাত আক্ৰান্ত হৈছে জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কেইবাজনো অভিনেতা অভিনেত্ৰীৰ লগতে কলাকুশলী। বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক মনোজ শইকীয়া, স্ক্ৰিপ্ট ৰাইটাৰ তথা নাট্যকাৰ পল্লৱ পৱন, জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে KK ছাৰ, দীপজ্যোতি কেওট ওৰফে মোহন, মণিবৌ, ৰাকেশকে ধৰি কেইবাজনো কলাকুশলী। মঙলবাৰে ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ চলিছিল বুলি জানিব পৰা গৈছে। আনহাতে সিদ্ধাৰ্থ শৰ্মাই হোম আইচলেশ্যনতে থাকিব বুলি জানিব পৰা গৈছে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতে দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতবৰ্ষত বিগত 24 ঘণ্টাত নতুনকৈ 78,000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। দেশত যোৱা কিছুদিনৰ পৰা সাংঘাতিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণ। 24 ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ভাৰতত বিগত 24 ঘণ্টাত 78,512 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। আনহাতে যোৱা 24 ঘণ্টাত মৃত্যু হৈছে 971 গৰাকী ৰোগী। দেশত এতিয়া কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 34,87,939 গৰাকী। মৃত্যু হৈছে 65,434 গৰাকী। উল্লেখযোগ্য যে দেশত এতিয়া 7,84,540 গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 28,37,377 গৰাকী ৰোগী কৰোনামুক্ত হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটিয়ে হৈছে সদনত অৰুণোদয় আঁচনি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। অহা 2 অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া অৰুণোদয় আঁচনিৰ সুবিধা আপুনিও লাভ কৰিব পাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত দিয়া ভাষণত অৰুণোদয় আঁচনি সন্দৰ্ভত বিতংকৈ বক্তব্য ৰাখে। তেওঁ জনোৱা মতে জনসাধাৰণে কেইটামান চৰ্ত সাপেক্ষে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰি দিয়া চৰ্তসমূহ হ'ল হিতাধিকাৰী দুখীয়া হ'ব লাগিব। হিতাধিকাৰীৰ ঘৰত কোনো এগৰাকী হ'লেও দিব্যাংগ অথবা বিধৱা, অবিবাহিত বা বিবাহ বিচ্ছেদ হোৱা মহিলা থাকিব লাগিব। এইসকল থাকিলেও যদি কোনো চৰকাৰৰ অধীনত কাম কৰা চাকৰিয়াল থাকে তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে। দুখীয়া হ'লেও মাটি 15 বিঘাতকৈ কম থাকিব লাগিব। বছৰি আয় 2 লাখতকৈ কম হ'ব লাগিব। 4চকীয়া বাহন, ফ্ৰিজ আৰু ট্ৰেক্টৰ থকা লোকে এই সুবিধা লাভ নকৰে।
তদুপৰি অহা 15 ছেপ্টেম্বৰৰ ভিতৰত হিতাধিকাৰীক চিনাক্ত কৰি উলিওৱা হ'ব বুলি মন্ত্ৰীয়ে জনোৱাৰ লগতে ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ জনায়। এই আঁচনিৰ জৰিয়তে চাউল, চেনি, দাইল প্ৰতিমাহে ৩৮ টকাকৈ লাভ কৰাৰ উপৰিও পূজা, বিহু, প্ৰাকৃতিক দুৰ্যোগ বা শিক্ষাৰ্থীৰ নামভৰ্তিৰ সময়ত 1000 টকাকৈ লাভ কৰিব বুলি মন্ত্ৰী হিমন্তই জনায়। অহা 15 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে প্ৰপত্ৰ পূৰণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ উল্লেখ কৰা মতে পৰিয়ালৰ এগৰাকী বিশেষ মহিলাইহে এই আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব। অহা 2 নৱেম্বৰৰ পৰা প্ৰথম কিস্তিৰ ধন হিতাধিকাৰী মহিলাগৰাকীৰ একাউণ্টত সোমাব। ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা উন্নত হ'লে পৰ্যায়ক্ৰমে এই ধনৰ পৰিমাণ বৃদ্ধি কৰিব বুলিও মন্ত্ৰীয়ে জানিবলৈ দিয়ে। বন্ধুসকল, তাৰপিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে সুখবৰ। EMI স্থগিতকৰণৰ ম্যাদ 2 বছৰ বৃদ্ধি কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কেন্দ্ৰীয় চৰকাৰৰ। ঋণ পৰিশোধ কৰিবলৈ থকা লোকসকলৰ বাবে সুখবৰ আহিব পাৰে। বেংকৰ ঋণ পৰিশোধৰ স্থগিতকালৰ ম্যাদ আৰু 2 বছৰ বৃদ্ধি হ'ব পাৰে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে এক সিদ্ধান্ত গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। বুধবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছে। মঙলবাৰে কেন্দ্ৰীয় আৰু ৰিজাৰ্ভ বেংকৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মৰেটৰিয়াম বা EMI পৰিশোধ আগন্তুক 2 বছৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক 2 বছৰৰ বাবে ঋণ মৰেটৰিয়াম বা EMI স্থগিত ৰখা হ'ব পাৰে। মহামাৰীৰ পৰিস্থিতিত কোনবোৰ ছেক্টৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই দিশটো চৰকাৰে পৰ্যবেক্ষণ কৰি আছে। তুষাৰ মেহতাই এইদৰে কয়। ইফালে ঋণ পৰিশোধ 2 বছৰলৈ স্থগিত ৰখাৰ সময়ছোৱাত EMIৰ ওপৰত বেংকসমূহে সুদ সংগ্ৰহ কৰিব পাৰিবনে নাই সেই কথা কেন্দ্ৰীয় চৰকাৰে এতিয়াও স্পষ্ট কৰাৰ লগতে ন্যায়ালয়তে বিস্তাৰিতভাৱে দাখিল কৰিব পৰা নাই। বুধবাৰে এই সন্দৰ্ভত দুয়োপক্ষৰে বক্তব্য দেশৰ শীৰ্ষ আদালতে শুনিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে লকডাউনৰ সময়ত জনসাধাৰণৰ দুৰ্ভোগ হ্ৰাস কৰিবলৈ বেংকসমূহক EMI সংগ্ৰহ কৰা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে। লকডাউন অব্যাহত থকাৰ সময়তে যোৱা 27 মাৰ্চত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই ঘোষণা কৰিছিল। এই ঘোষণাৰ ফলত দেশৰ কোটি কোটি ঋণ পৰিশোধকাৰীয়ে কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছিল যদিও তাৰ কিছুদিনৰ পিছতে ৰাষ্ট্ৰায়ত্ব আৰু বেচৰকাৰী খণ্ডৰ বেংকসমূহে EMIৰ ওপৰত সুদ ধাৰ্য কৰে। ফলত ঋণগ্ৰস্ত লোকসকলৰ দুৰ্ভোগ অধিক হোৱাহে পৰিলক্ষিত হয়। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে চীনৰ ভূখণ্ডত ভাৰতীয় সেনাইহে অনুপ্ৰৱেশ কৰিছে। ওলোটা অভিযোগ চীনা দূতাবাসৰ। ভাৰতীয় সেনাবাহিনীয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰি অনুপ্ৰৱেশৰ অপচেষ্টা চলাইছে। লাডাখৰ পেংগং টাছ হ্ৰদৰ সমীপত ভাৰত তথা চীনা সৈন্যৰ মাজত নতুনকৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ মাজত এই আজব দাবী কৰিছে নতুন দিল্লীৰ চীনা দূতাবাসে। চীনৰ বিবৃতিত দাবী কৰা হৈছে যে সীমান্তত মোতায়েন কৰা নিজৰ সৈন্যক যাতে সংযত কৰা হয় সেইকাৰণে ভাৰতক অনুৰোধ কৰিছে চীনে। ভাৰতৰ তৰফৰ পৰা অভিযোগ কৰা হৈছিল যে শনিবাৰে ৰাতি পেংগং টাছ হ্ৰদৰ দক্ষিণ প্ৰান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল চীনা সেনাই। তেওঁলোকক বাধা দিয়ে ভাৰতীয় সেনাই। দুয়োখন দেশৰ মাজত কূটনৈতিক তথা সামৰিক স্তৰত হোৱা সিদ্ধান্তৰ চৰ্তও চীনে ভংগ কৰাৰ অভিযোগ কৰিছিল ভাৰতে। সূত্ৰ মতে ভাৰতীয় সেনাজনে বাধা দিয়াৰ কাৰণে দুয়োখন দেশৰ সেনাৰ মাজত হতাহতি হয়। চীনা দূতাবাসে ইয়াৰ পিছতে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে 31 আগষ্টত পেংগং টাছ লেকৰ দক্ষিণ প্ৰান্ত তথা চীন ভাৰত সীমান্তৰ পশ্চিমাংশৰ ৰেকিন পাছৰ সমীপত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতীয় সেনাই উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰে। দুয়োখন দেশৰ ঐক্যমতৰ ভিত্তিত যি সিদ্ধান্তত উপনীত হৈছিল সেয়া ভাৰতে ভংগ কৰাৰ ওলোটা অভিযোগ চীনৰ। ভাৰতে শান্তি ভংগৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চীনা দূতাবাসে। ভাৰতৰে আগ্ৰহী মনোভাৱে দুই দেশৰ উদ্যোগত আৰম্ভ হোৱা শান্তি ঘূৰাই অনাৰ প্ৰক্ৰিয়া বিঘ্নিত কৰিব বুলিও দাবী কৰিছে চীনে। সীমান্তত উত্তেজনা বাঢ়িব পাৰে তথা জটিলতা বৃদ্ধি হ'ব পাৰে। ইয়াৰ মাজতে ভাৰতক সংঘাতৰ পৰা আঁতৰি থাকিবলৈ এক প্ৰকাৰ হুমকি দিছে চীনা দূতাবাসে। লগতে ভাৰতীয় সেনাক সংযত হোৱাৰো পৰামৰ্শ ৰঙা চীনৰ। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে করোনা ভাইরাসের ভ্যাকসিন কোভাক্সিনের মানব পরীক্ষণত বৃহৎ সফলতা, নাই কোনো বিরূপ প্রতিক্রিয়া। কোভাক্সিনের প্রথম পর্যায়ের মানব পরীক্ষণত বৃহৎ সফলতা। মানব শরীরত করোনা প্রতিরোধী সম্পূর্ণ দেখিও এই ভ্যাকসিনের প্রথম পর্যায়ের পরীক্ষণের ফলাফল পোহৰলৈ আহিছে। ইয়াৰ ফলাফল দেখি অভিভূত বিশেষজ্ঞসকল। প্ৰথম পৰ্যায়ত 375 জন স্বেচ্ছাসেৱকৰ দেহত এই ভ্যাকসিন প্ৰয়োগ কৰা হৈছিল। কোনো স্বেচ্ছাসেৱকৰ দেহত বিৰূপ প্ৰতিক্ৰিয়া হোৱা নাই বুলি জনা গৈছে। স্বেচ্ছাসেৱকসকলৰ তেজৰ নমুনা পৰীক্ষা কৰাত তেওঁলোকৰ শৰীৰত করোনা প্ৰতিৰোধী এন্টিবডি পোৱা গৈছে। ইমানেই নহয়, কোভেক্সিন লোৱা সকলো স্বেচ্ছাসেৱকৰ শৰীৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া হোৱা নাই। এতিয়ালৈ স্বেচ্ছাসেৱকসকলৰ ওপৰত 14 দিনৰ ভিতৰত 2টা ড'জ প্ৰয়োগ কৰা হৈছে। 28 দিন, 42 দিন, 104 দিন আৰু 194 দিনৰ ব্যৱধানত স্বেচ্ছাসেৱকসকলৰ তেজৰ নমুনা পৰীক্ষা কৰি চোৱা হ'ব এই ভেকচিন কিমান কাৰ্যকৰী হৈছে। বৰ্তমান আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ।
দুটা পৰ্যায়ত মুঠ 1100 জন স্বেচ্ছাসেৱকৰ দেহত পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰা হ'ব বুলি জানিব পৰা গৈছে। এই পৰীক্ষণৰ বাবে দেশৰ মুঠ 12টা প্ৰতিষ্ঠানক বাছি লৈছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে ছাত্ৰ ছাত্ৰী নথকা কলেজৰ শিক্ষকক চৰকাৰীকৰণ কিয় কৰিব, ফেচবুকহে কৰি থাকিব শিক্ষকে। এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অপ্ৰাদেশিকৃত কলেজক প্ৰাদেশিকৰণ কৰা আৰু চৰকাৰী নীতি সন্দৰ্ভত কেতবোৰ স্পষ্ট নীতি নিৰ্দেশনা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে অসম বিধানসভাৰ মজিয়াত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ কেতবোৰ প্ৰশ্নৰ উত্তৰ দি এই ঘোষণাৰাজি কৰে। সদনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, ছাত্ৰ নোহোৱা কলেজৰ শিক্ষকক প্ৰাদেশিকীকৰণ কৰিলে কি হ'ব, তেওঁ ফেচবুক কৰিহে কটাব। তাৰ সলনি তেনে শিক্ষকক বেলেগ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰহে ব্যৱস্থা কৰিব লাগে, নহ'লে অন্য শিক্ষক মৰিলি ডাউন হ'ব। এটা বিষয়ত যদি ছাত্ৰ ছাত্ৰীয়ে নাথাকে শিক্ষকজনে ফেচবুক কৰি কটাব, বাকী বিষয়ৰ শিক্ষকে ক্লাছৰ ওপৰত ক্লাছ কৰি কটাব। এই মন্তব্য কৰি শিক্ষামন্ত্ৰীয়ে কয় যে 2006 প্ৰাদেশিকীকৰণ আইন মতে কোনো লোকে প্ৰাদেশিকীকৰণৰ বাবে কলেজ স্থাপন কৰাটো আইনমতে দণ্ডনীয়। কলেজ চৰকাৰে স্থাপন কৰিব, ব্যক্তিগতভাৱে কিয় কৰিব? সেয়ে নতুনকৈ 15খন কলেজ চৰকাৰে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰে প্ৰয়োজন মতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ দৰে কলেজো স্থাপন কৰিব পাৰিব, কিন্তু প্ৰাদেশিকীকৰণৰ বাবে কোনো লোকে কলেজ স্থাপন কৰিব নোৱাৰিব, সদনত জনালে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰপিছত 9 নম্বৰ খবৰটিয়ে হৈছে COVID-19 বেমাৰ নহয়, COVID-19 ধেমালি, COVID-19 নাটক, COVID-19 ৰাজনীতি। এই মন্তব্য কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মীৰ। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনাই, পিছে কৰোনাক নাটক হেনো কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মীৰ দৃষ্টিত। ৰূপজ্যোতি কৰ্মীৰ দৃষ্টিত কোভিড নাটক, কোভিড ধেমালি, কোভিড ৰাজনীতি। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোভিডক উপহাস কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মীৰ। নিজৰ বক্তব্যক সত্য প্ৰমাণিত কৰিবলৈ যুক্তি দৰ্শালে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। মই দুটা যুক্তি দিম। প্ৰথমে একে সময়তে মণিপুৰলৈ যোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় কৰোনা হ'ল কোৱাৰাইণ্টাইন? 4জন বিধায়কক লৈ দিল্লীলৈ যোৱা মন্ত্ৰীগৰাকীৰ গাত কোভিড নালাগে নেকি? কিয় সাংসদ গগৈক কৰা হ'ল কোৱাৰাইণ্টাইন? বিজেপিৰ গাত নালাগে নেকি কোভিডৰ বীজাণু? সমষ্টিয়ে অস্থায়ী কোভিড হাস্পাতাল নুখুলি কি স্বাৰ্থত এখাটো বোকা হোৱা খানাপাৰাত কোভিড হাস্পাতাল বনালে? কাৰ স্বাৰ্থত বনোৱা হৈছে? মোৰ গান এটা গাবলৈ মন গৈছে, কি নাম দি মাতিম তোমাক, মন্তব্য ৰূপজ্যোতি কৰ্মীৰ। ইফালে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কোভিডত মৃত্যু হোৱা নাই বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰে বয়স আৰু আন ৰোগৰ বাবেহে কোভিড হোৱা বুলি যুক্তি দিলে ৰূপজ্যোতি কৰ্মীয়ে। পিছে ৰূপজ্যোতি কৰ্মীক কাউণ্টাৰ দিলে খোদ নিজ দলৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। COVID-19 বেমাৰবিধ আছে, বেমাৰবিধ মিছা নহয়, ময়ো আক্ৰান্ত হৈছোঁ, সেয়ে মিছা বুলি অৱজ্ঞা কৰাটো ভুল, সকলো সজাগ হৈ চলক।